নমস্কাৰ মই আচলতে অপূৰ্ব জনক দত্তই আপোনাক সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিন জানিও অন্য ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ত আপোনালোকক এপ্ৰিল মাহটো কেনে যাব তাকে জনাম 12টা ৰাশি আছে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ আৰু এই ৰাশিকেইটাৰ এপ্ৰিল মাহটো কেনে যাব তেওঁলোকৰ ভাল বেয়া তেওঁলোকৰ লাভ লোকচান তেওঁলোকৰ স্বাস্থ্য অৰ্থ বিবাহ বা তেওঁলোকৰ পাৰিবাৰিক সমস্যা আছে নেকি বা তেওঁলোকৰ ক্ষেত্ৰত বছৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাহ অৰ্থাৎ য'ত অসমীয়া নৱবৰ্ষ আৰম্ভ হ'ব সেই মাহটো কেনে যাব তাকে জনাম গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব তাৰ আগতে এটা অনুৰোধ আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায় বন্ধুসকল এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ অৰ্থাৎ মাহেকীয়া ৰাশিফলৰ মূল অংশলৈ প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ বিষয়ে যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে অৰ্থ ভাগ্য সকলো আপোনাৰ পক্ষত থাকিব স্বাস্থ্য ঠিক থাকিব ব্যৱসায় বাণিজ্য যি কৰি আছে ভাল থাকিব আপোনাৰ প্ৰবল আত্মবিশ্বাস থাকিব এই মাহটোত আপোনাৰ আত্মবিশ্বাসৰ জৰিয়তে আপুনি যিকোনো ক্ষেত্ৰত আপুনি সফল হ'ব পৰাকৈ আপোনাৰ কাৰণে লাভ থাকিব আপোনাৰ হাতত যদি আপুনি এডুকেশ্যন ছেক্টৰত কাম কৰি আছে বা শিক্ষাৰ্থী হয় তেনেহ'লে এই মাহটো আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব আপোনাৰ কাৰণে ভাল আপোনাৰ হাতত যথেষ্ট সফল আৰু শুভ কাম হৈ উঠিব এই মাহটোত ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় দায়িত্ব কিন্তু বাঢ়িব বহু ক্ষেত্ৰত আপুনি সমস্যাৰ সৈতে যুঁজিব লাগিব আপোনাৰ স্বাস্থ্য বৰ এটা পজিটিভ নাথাকিব গতিকে আপোনাৰ মানসিকভাৱে আপুনি সবল হ'বলৈ যত্ন কৰিব মাহটো আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত কষ্ট বাঢ়িব ঠিক তেনেকৈ অৰ্থ দিশৰ পৰা টকা পইচা দিশৰ পৰা কিছু দায়িত্ব অলপ বেছি পালন কৰাৰ হেতুকে আপোনাৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা বাঢ়িব স্বাস্থ্যক লৈ সচেতন হ'ব সেয়া পিতৃ মাতৃৰ স্বাস্থ্যলৈকে আপোনাৰ নিজৰ স্বাস্থ্যৰ পৰা পিতৃ মাতৃৰ স্বাস্থ্যলৈকে আপুনি সচেতন হ'বই লাগিব পইচা পাতি য'তে ত'তে ইনভেষ্ট নকৰিব আৰু কোনো কথা ভালকৈ জ্ঞাত নোহোৱাকৈ আপুনি ক'তো ইনভেষ্টো নকৰিবই আৰু আন মানুহৰ হাততো নিদিব হয়তো ঘূৰাই পোৱাৰ সম্ভাৱনা কমি যাব ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ কথাত দম থাকিব আপুনি যি কথা ক'ব সেয়া ৰাইজে মানি চলিব আপোনাৰ কথাত ৰাইজে হয়ভৰ দিব আপুনি ৰাজহুৱা স্বীকৃতি পাব আপোনাৰ কথাত সকলো কাম সহজ হৈ উঠিব টকা পইচা সকলো দিশতে আপোনাৰ ঠিক থাকিব কিন্তু আপোনাৰ পাৰিবাৰিক সমস্যা বাঢ়িব প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা পজিটিভ নহয় তেওঁলোকৰ ক্ষেত্ৰত মতবিৰোধ হোৱাৰ বা মানসিক ডিষ্টাৰ্বেঞ্চ হোৱাৰ যোগ থাকিব শিক্ষাৰ্থীসকলৰ কাৰণে বৰ এটা পজিটিভ নহয় তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব লাগিব ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত নিজৰ চেষ্টা আৰু আপোনাৰ ত্যাগৰ জৰিয়তে বা কষ্টৰ জৰিয়তে আপুনি উচ্চ আসন লাভ কৰিব পাৰিব আপোনাৰ যাত্ৰাপথ শুভ হ'ব বিভিন্ন ঠাই ফুৰা চকা কৰিব পৰাকৈ এই মাহটো আপোনাৰ কাৰণে পজিটিভ নতুন খবৰ আহিব নতুন পৰিকল্পনাই আপুনি নতুনকৈ সজাব পাৰিব জীৱনটোত আজি আপোনাৰ কাৰণে ক'ব পাৰোঁ যে এই মাহটো আপোনাৰ কাৰণে পজিটিভ ইয়াৰ পিছত আহিছোঁ অৰ্থৰ কথা টকা পইচাৰ ক্ষেত্ৰত কিন্তু কিছু খৰচ হ'ব স্বাস্থ্যক লৈ কিছু অলপ সচেতন হ'ব লাগিব বহু ক্ষেত্ৰত আপোনাৰ মোহ ভংগ হ'ব কিছুমান কাম আৰু কথাত মোহ ভংগ হ'ব গতিকে ৰাজহুৱা কামৰ পৰা অলপ কিছু আঁতৰত থাকিলে আপোনাৰ কাৰণে পজিটিভ ৰাখিলৈ যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ কথাত সকলো মানুহে হয়ভৰ দিব অৰ্থাৎ এই মাহটো আপোনাৰ কথা ৰাজত্ব চলিব আপুনি যি কয় তাক বহুতে মানি ল'বলৈ যত্ন কৰিব আপুনি যদি নেতা হয় তেনেহ'লে এই মাহটো আপোনাৰ কাৰণে যথেষ্ট শুভ আপোনাৰ ক্ষেত্ৰত অপৰচুনিটি দুৱাৰ মুকলি হ'ব অৰ্থাৎ আপোনাৰ বিভিন্ন সুযোগ আহিব আপোনাৰ জীৱনতে গতিকে এই মাহটোৱে আপোনাক যথেষ্ট কিবা কিবি দি যাব যিটো ক্ষেত্ৰত পজিটিভ হয় কিন্তু আপোনাৰ ক্ষেত্ৰত মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব পতি পত্নীক লৈ প্ৰেমিক প্ৰেমিকা হিচাপে যদি আপুনি আছে সম্বন্ধত তেনেহ'লে ক'ৰবাত নহয় ক'ৰবাত আউট লাগিব গতিকে এই মাহটো পতি পত্নী প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত লোকচান হ'ব পাৰে স্বাস্থ্যক লৈ কিছু সাৱধান হ'ব লাগিব খৰচৰ মাত্ৰা কিন্তু কিছু বাঢ়িব মাহটোৰ মধ্যম ভাগত গতিকে এই ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'ব লাগিব ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় ইম'চনেলি আপুনি যিকোনো কথা সহজে বিশ্বাস কৰা মাহ এই মাহটোত আপুনি লোৱা সিদ্ধান্ত ভুল প্ৰমাণিত হ'ব জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আপুনি কাম কৰিলে শুভ হ'ব এই মাহটোত বিবাহ বাৰু যিসকলৰ হ'ব বিচাৰে তেওঁলোকৰ কাৰণে যথেষ্ট শুভ যিসকলৰ আজি তাৰিখলৈকে বিবাহ হোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত বিবাহৰ লগত নতুন খবৰ আহিব পাৰে এই মাহটো তেওঁলোকৰ কাৰণে পজিটিভ নিজৰ ইম'চনেলি কেৰেক্টাৰৰ কাৰণে তেওঁলোকে বহু ক্ষেত্ৰত ঠগ খাব পাৰে তেওঁলোকৰ বহু ক্ষেত্ৰত সমস্যা আহিব পাৰে
ৰাইট টাইম ৰাইট ডিচিশ্যন ল'বলৈ নোৱাৰাৰ কাৰণে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ইনভেষ্ট যদি কৰে সেই ইনভেষ্টটো ক'ৰবাত সমস্যা আহিব পাৰে গতিকে টকা পইচাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে এই মাহটো অলপ চিন্তা চৰ্চা কৰিহে আগবাঢ়িব লাগে সিদ্ধান্তবোৰ জ্যেষ্ঠজনৰ পৰামৰ্শ মতে ল'ব লাগে বহু ক্ষেত্ৰত সমস্যা আহিব স্বাস্থ্যক লৈ গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব অৱশ্যে যিসকলে কালচাৰেল লাইনত কাম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট শুভ মাহটো গতিকে তেওঁলোকে নতুন ক্ষেত্ৰত নতুন বাট মুকলি হ'ব ইয়াৰ পিছত যিসকলৰ তুলা ৰাশি তেওঁলোকৰ ক্ষেত্ৰত যদি আপুনি তুলা ৰাশিৰ ব্যক্তি আৰু আপুনি চৰকাৰী কাম কৰি আছে বা চৰকাৰী যিকোনো বিভাগৰ সৈতে জড়িত হৈছে আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ চাকৰি পোৱাৰ সম্ভাৱনাও বাঢ়ি যায় গতিকে তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ হ'ব আৰু চাকৰি কৰি থকাসকলৰ ক্ষেত্ৰত প্ৰমোশ্যনৰ ক্ষেত্ৰতো ভাল হ'ব গতিকে এই মাহটোত তেওঁলোকৰ নতুনত্ব দিব এই মাহটোত তেওঁলোকক আত্মবিশ্বাস দিব ত্যাগ দিব যিকোনো ক্ষেত্ৰতে তেওঁলোকে সহজে নিজৰ কাম সফল সমাপ্তি কৰাব পাৰিব পইচা পাতি লেনদেনৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব বহু মানুহে আপোনাক ঠগ প্ৰবঞ্চনা কৰি পইচা লৈ যাব পাৰে ইনভেষ্ট কৰিব পাৰে যিটো ইনভেষ্টত আপোনাৰ লোকচান হ'ব পাৰে বা আপোনাক নিয়া ঠগ প্ৰবঞ্চনা কৰি নিয়া পইচা আপুনি কোনোদিনে ঘূৰাই নাপাব সেয়েহে পইচা চালি জাৰি চাই ইনভেষ্ট কৰিব বা কাৰোবাক দিব অন্য ক্ষেত্ৰত বহুত লোকচান হ'ব পাৰে স্বাস্থ্যক লৈ অলপ সচেতন হ'ব লাগিব কিন্তু ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিক লৈ যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় হঠাৎ পইচা পোৱাৰ বাট মুকলি হ'ব ইমান দিনে আপুনি ক'ৰবাত যদি পইচা পোৱা নাছিলে পাম বুলি ৰৈ আছিলে সেয়া কিন্তু আপোনাৰ সফল হ'ব আৰু যিসকলৰ পইচা আন মানুহৰ পৰা পাবলৈ আছে তেওঁলোকৰ ক্ষেত্ৰত পইচাৰ বাট মুকলি হ'ব অৱশ্যে এই ক্ষেত্ৰত যিসকলৰ পইচা কোনোবাই পাবলৈ আছে কোনোবাই দিবলৈ আছে বা নতুবা ক'ৰবাত যদি কোনোবা ক্ষেত্ৰত বিল ফচি আছে সেই ক্ষেত্ৰত পজিটিভ বাৰ্তা আহিব গতিকে পইচা পোৱাক লৈ চিন্তা কৰিবলগীয়া কথা নাথাকে নতুন খবৰবিলাক আহিব নতুন খবৰে নতুন বাট মুকলি কৰিব কিন্তু স্বাস্থ্যক লৈ অলপ সচেতন হ'ব লাগিব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত অলপ মতবিৰোধ হোৱাৰ যোগ থাকে তেওঁলোকৰ অত্যন্ত মানসিক চাপ থাকিব তেওঁলোকৰ ক্ষেত্ৰত ঘৰুৱা সমস্যা বাঢ়িব বিবাহ বাৰু হোৱাসকলৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত সমস্যা আহিব পৰিয়ালক লৈ তেওঁলোকৰ মাজত বিভেদ আহিব গতিকে এইখিনি সময় তেওঁলোকৰ কাৰণে কিছু কঠিন ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে মাহটো আপোনাৰ কাৰণে পজিটিভ নতুন নতুন উৎস মিলিব আপোনাৰ টকা পইচাৰ ক্ষেত্ৰতে হওক যিকোনো পৰিকল্পনাৰ ক্ষেত্ৰতে আজি আপোনাক ক'ব পাৰোঁ যে এই মাহটো আপোনাৰ কাৰণে পজিটিভ এই মাহটো আপোনাৰ মান সন্মান দিব স্বাস্থ্যৰ উন্নত থাকিব ব্যৱসায়িকভাৱে গ্ৰ'থ দিব এই মাহটোৱে আপোনাক বহুত কিবা কিবি দিব গতিকে পৰিকল্পনা অনুযায়ী কাম কৰক আপোনাৰ ক্ষেত্ৰত লাভেই লাভ মাহটোত আপোনাক সহায় কৰিব আপোনাৰ ওচৰ চুবুৰীয়া আপোনাৰ বন্ধুবৰ্গই আপোনাৰ টকা পইচা এই মাহটো যথেষ্ট ভালদৰে পৰিচালিত হ'ব বিশেষকৈ যিসকলে লেখা মেলাৰ লগত জড়িত যিসকলে কোৰ্ট কাছাৰীৰ লগত জড়িত তেওঁলোকৰ কাৰণে ভাল আৰু সমান্তৰালকৈ আটাইতকৈ বেছি ভাল হ'ল যিসকলে নৃত্য গীত এইবিলাকৰ লগত জড়িত অৰ্থাৎ সাংস্কৃতিক দিশত যিসকল জড়িত তেওঁলোকৰ কাৰণে যথেষ্ট শুভ ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব লাগিব বহু ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যক লৈ আপুনি সমস্যাত ভুগি আছে আৰু ভুগিবলগীয়া হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত আপুনি স্বাস্থ্যক লৈ সচেতন হ'ব পইচা পাতি খৰচৰ মাত্ৰা বাঢ়িব দায়িত্ব বাঢ়িব পতি পত্নীৰ মাজত আন্তৰিকতা ক'ৰবাত নহয় ক'ৰবাত কমিব আপোনাৰ ক্ষেত্ৰত এটা লাভৱান যুগ আছে সেয়া হ'ল আপোনাৰ কৰ্মস্থানত উন্নত প্ৰদৰ্শন আৰু কৰ্মস্থানৰ পৰা স্বীকৃতি পাব আৰু কৰ্মস্থানত আপোনাৰ পদোন্নতিৰ যুগ আছে যি ব্যৱসায় কৰি আছে সেই ব্যৱসায়ত আপোনাৰ গ্ৰ'থ হ'ব এই মাহত নতুন খবৰো আপোনাক সংযোগ হ'ব গতিকে এই মাহটো আপোনাৰ কাৰণে সকলো দিশৰ পৰা ভাল বুলি ক'ব পাৰি এই মাহটোৱে আপোনাক নতুনত্ব দিব গতিকে মাহটো আপোনাৰ খুব ভালদৰে পাৰ মীন ৰাশিলৈ যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে মাহটো আপোনাৰ ক্ষেত্ৰত মান মৰ্যাদা সকলো পাব আপুনি স্বীকৃতি পাব ৰাজহুৱা ব্যস্ততাৰ আপোনাৰ বাঢ়িব ৰাজহুৱা স্বীকৃতিও আপুনি পাব গতিকে এই মাহটো আপোনাৰ কাৰণে পজিটিভ খবৰ বিবাহ বাৰু এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ কাৰণে ভাল খবৰ আহিব আৰ্থিক স্থিতি আপোনাৰ ভাল হ'ব আৰু বেমাৰ আজাৰ যি আছিলে সেয়াও নোহোৱা হ'ব গতিকে এই মাহটো আপোনাৰ ক্ষেত্ৰত নতুন হ'ব ভাল হ'ব আৰু নতুনত্ব থাকিব মাহটোৱে আপোনাক কিন্তু বহুত কিবা কিবি দি যাব গতিকে এই মাহটোৱে আপুনি ধৈৰ্য ধৰক আৰু ন্যায়িক কামবিলাক কৰি গ'লে আপোনাৰ ক্ষেত্ৰত লাভ হ'ব ব্যৱসায়িক গ্ৰ'থ হ'ব আৰু নতুন নতুন পৰিকল্পনা আপুনি হাতত ল'ব পাৰিব চাকৰি সকলৰ কাৰণে ভাল খবৰ চাকৰি বিচাৰি থকাসকলৰ কাৰণে ভাল খবৰ গতিকে এই মাহটো সকলো ক্ষেত্ৰতে পজিটিভ বাৰ্তা আহিব আপোনাৰ ক্ষেত্ৰত ধন্যবাদ এয়া আছিল এপ্ৰিল মাহৰ ৰাশিফল যিসকলে ৰাশি শুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে পৰিকল্পনা কৰিব পাৰে মাহটোৱে তেওঁলোকক যথেষ্ট কিবা কিবি দি যাব
য'ত তেওঁলোকৰ ক্ষেত্ৰত নতুনত্ব থাকিব জীৱনটোত। ধন্যবাদ।